সম্পূৰ্ণ ভিত্তিহীন। এইটো গাঁও সভা হৈছিলে, গাঁও সভা হৈ মাইকেৰে পাব্লিচিটি কৰি পেলাই ৰাইজক অৱগত কৰিছে। যিসকল ব্যক্তিয়ে ডকুমেণ্ট জমা দিছে তেওঁলোকৰ নামখিনি আছে, আৰু কোনোবা হয়তো আহিব পৰা নাই, বিদেশত কাম কৰি আছে, বা বহুত দূৰ দূৰান্তৰ আমাৰ এই পঞ্চায়তৰ মানুহ হয়তো আহিব পৰা নাই, হয়তো দুই এটা নাহিবও পাৰে লিষ্টত। কিন্তু 1200-1300 মানুহৰ আৱাজ প্লাছৰ যিটো ID আছিলে, সেইখিনি মানুহে আহি পেলাই আপোনাৰ ডকুমেণ্টছ পঞ্চায়তত জমা দিছেহি। আৰু তাৰে পৰিপ্ৰেক্ষিতত হয়তো 2-4জন বাক থাকিবও পাৰে, সেইটো কিন্তু আমি নাজানো। ইতিমধ্যে গম পাইছোঁ যিটো সিদিনাখন মিডিয়া আমাৰ পঞ্চায়তত আহিছিলে সম্পূৰ্ণ ভিত্তিহীন। আৰু যিটো আৰু এটা লগতে কথা কওঁ, যিটো এনৰেগাৰ বিষয়ে যিটো অভিযোগ তেওঁলোকে আনিছে সম্পূৰ্ণ ভিত্তিহীন। আমাৰ চাওক, এই পঞ্চায়তৰ এৰিয়াটো প্ৰায় 2 বিঘা মাটি হ'ব, তেওঁলোকে কৈছে পাহাৰ ডাম্পাৰ মাটি পেলাইছে, এইটো সম্পূৰ্ণ ভিত্তিহীন। তে আমি ভাবোঁ যে এইবিলাক মিছা বাতৰি দিব নালাগে, মানুহক হাৰাশাস্তি দিব নালাগে, পঞ্চায়তৰ মানুহক অনিষ্টি কৰিব নালাগে। সুচাৰুৰূপে পঞ্চায়তখন চলি আছে আৰু চলি থাকিব। আৰু আমাৰ পঞ্চায়তৰ অফিচাৰসকলে কোনোদিন কাৰোবাৰ পৰা 10 টকা এটা লোৱাও নাই। আমি মানুহৰ পৰাও শুনি পোৱা নাই যে কোনোবাই 10 টকা এটা দিছে বুলি। এইটো সম্পূৰ্ণ ভিত্তিহীন বাতৰি তেওঁলোকে সম্প্ৰচাৰ কৰিছে। আৰু যিজন ব্লকৰ শ্বৰীফুদ্দিন আহমেদ আছে, তেখেত বৰ ভাল ধুনীয়া ল'ৰা, বহুত ৰাইজৰ কাৰণে সকাহ দিয়ে, আৰু তেওঁ ভালধৰণে কামখিনি চলাই আছে। আৰু তেওঁ 2 পইচা কাৰোবাৰ পৰা লোৱা এতিয়ালৈকে আমি শুনি পোৱা নাই। শ্বৰীফুদ্দিন এটা ভাল ল'ৰা। আৰু আমাৰ যিসকল পঞ্চায়তৰ কৰ্মচাৰী আছে তেওঁলোকেও কোনোদিন কাৰো মানুহৰ লগত মানে বেয়া ব্যৱহাৰ কৰা নাই। মানুহৰ আলোচনাৰ মাধ্যমেৰে ৰাইজৰ লগত ওতঃপ্ৰোত জড়িত হৈ ৰাইজৰ কামবিলাক আগুৱাই লৈ গৈ আছে। এইটো আমি জনামতে আমি বহুত বেনিফিচিয়াৰী লগ ধৰিছোঁ। আমি নিৰপেক্ষ ভূমিকা আমি আছোঁ। আমি বস্তুটো আমি চালি জাৰি যিটো আমি গম পালোঁ, এনেই এইটো তেওঁলোকে ফেক নিউজ বনাইছে, যিটো যোৱা 4 তাৰিখত বনাইছে, যিটো অভিযোগ আনিছে, এইটো মই জনাৰ মতে এইটো সম্পূৰ্ণ ভিত্তিহীন। টকা লৈছে টকা লেনদেন হোৱা নাই। মই ডাইৰেক্ট বেনিফিচিয়াৰী মোৰ পৰিয়ালতেই বা আহে পাহে আমি 4-5টা মানুহক যিটো সুধিলোঁ, তেওঁলোকে অলৰেডি ঘৰ পালে, 3টা কিস্তি পালে, নিজৰ একাউণ্টত পালে, কোনো ধৰণৰ পইচা লেনদেন হোৱা নাই। এইটো মই ভালদৰে এতিয়া গম পাইছোঁ। আৰু যিটো মানুহ নজমুল কৰি নাম, যিটো মানুহে অভিযোগ আনিছে যে গোটেইখিনি অভিযোগটো পঞ্চায়ত আনিছে, নজমুল হুছেইন, তেওঁৰ লগত আবু কালাম হুছেইন। কিন্তু এই নজমুল কৰি মানুহটো যিটো ভাষ্য তেওঁ সিদিনা প্ৰকাশ কৰিছে যে তেওঁ এজন দৰিদ্ৰ লোক, তেওঁ এজন কাম কৰা শ্ৰমিক, অসমীয়া মানুহৰ ঘৰত কাম কৰি খায়, ঠেলা চলায়, এইটো এটা ভুৱা মিছা কথা। কাৰণ এই মানুহটো আমি ভালদৰে চিনি পাওঁ, আমাৰ এই গাঁৱৰে মানুহ। সি এজন সুদাৰু মানুহ, সি ডাঙৰ ব্যৱসায় সুদাৰু বিজনেছ কৰে। তেওঁ মানে লাখপতি মানুহ। আৰু তেওঁৰ নিচিনা মানুহ পঞ্চায়তত সদায় ঘূৰি ফুৰি থাকে, তেওঁৰ নামত ঘৰ দিব লাগে। আৰু যেতিয়া মানে ঘৰ নাপায়, আৰু অফিচাৰবিলাকে কয় যে আপুনিতো গৰীব মানুহ নহয়, দৰিদ্ৰ সীমাৰ তলত নপৰে, গতিকে আপুনি কেনেকৈ ঘৰ পাব। তেতিয়া তেওঁ মানে টকাৰ প্ৰলোভন দেখুৱায় অফিচাৰসকলক। এই টকা মানে লেনদেন নকৰে, প্ৰলোভনত নপৰে, সেইটো কাৰণে মানে তেওঁৰ মেইন কেছ। গতিকে আমি যিটো গম পালোঁ, সদায় মানে প্ৰলোভন দিবৰ কাৰণে সি চেষ্টা কৰে, কিন্তু অফিচাৰসকলে তাক কথাত নপৰে, আৰু নপৰাৰ কাৰণেই তেওঁৰ মানে অফিচাৰসকলৰ তাৰ খং। গতিকে যিবিলাক অভিযোগ আনিছে এই পঞ্চায়তৰ অফিচাৰসকলৰ সম্পূৰ্ণ মিছা। আৰু যিজন আমাৰ পঞ্চায়তৰ সচিব বৰ্তমান দায়িত্বত আছে, তেখেত এজন ভাল মানুহ। আমাৰ ইয়াৰ নিচিনা মানুহ আমি পঞ্চায়ত এতিয়ালৈকে সচিব পোৱা নাই। গতিকে বেচেৰা মনত বহুত কষ্ট পাইছে। সেইকাৰণে আমি আগুৱাই আহিছোঁ ৰাইজ আজি, যে কি হ'ল বস্তুটো তদন্ত কৰি চালোঁ, যে এইটো সম্পূৰ্ণতে পৰিকল্পিত এটা প্ৰচেছ। যিহেতু আগন্তুক দিনত নিৰ্বাচন আহি আছে, এইটো এটা ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁলোকে বিচাৰি আছে, যিটো গম পাইছোঁ। এই পঞ্চায়ত যে কামটা হয়েছে, এই কামটা 1 নম্বরে অধিকতা আছেন হুসেনি লেবার আনছে, হুসেনির হাতে টিয়া বিতরণ করছে, হুসেনি কার্ড আনিয়ে দিছে, হুসেনি লাগাইছে, হুসেনি টিয়া উড়াইয়া এই কামলারে দিছে।
তো সেই হুসেনেই আজ যেন কৈফত করে তার মানে দলালি লাগা তার 1 লাখ টাকার দলালি দোন লাগে হল্লা দোন লাগে দোলা দোন লাগে এইবিলাক ব্যবহার করিয়া আমরা এই পঞ্চায়েতটারে গাইব করা ধরছে 3-4 জন মানুষে এই 3-4 জন মানুষের কারণে আমরা গরিব দুঃখীয়া মানুষ যা আছে সব ঘর দর কোনো পাইতেছে না কিবা একটা জব কার্ডের টেয়াও পাইতেছে না তারা খালি অভিযোগ তারা দলালিরা দিলে আর গেলে এই পঞ্চায়েতের মধ্যে এনো প্রায় 4 ফুট মাটি পড়ছে এই পেটের উঠে অত গাড়ি মাটি আনি আমরা নিজে পাবলিক লগে থেকে মাটি ভালো হয়া পাবলিকে নিজে লেবার দা মাটি ভালো হয়া আমরা এটা পঞ্চায়েতটা ভ্রমণ করছি আমরা পাবলিকের লেগে সুবিধার কারণে তো এই পঞ্চায়েতের উপরে কইবত এটা সম্পূর্ণ মিশ তাই এটি তারা খালি লাগে দলালি কিন্তু এই দলালির বিচার আমরা আগে লাগে আমরা এই দলালির বিচার চাই কেলিগা গাইড করবো এই পঞ্চায়েতটারে আর এই অফিসার বিলাক যদি আছে এটি এক চারানা সুহি একটা লইছেন আমি নিজে ঘর পাইছি এই যোৱা বছর আমার তাতে কেউ একটা নিছে না মেম্বারেও নিছে না বা প্রেসিডেন্টেও না বা কোনো সেক্রেটারিও না কিবা কোনো কর্মচারী আমার তাতে একটি আছে আইসেও না চাহ খাইবার ফোন তো আমি হাত দিয়ে চাহ এক কাপ চাহ খাই এই চাহটা ফোন তো তারা খাইছে না আমার এই ঘরের রুচিলাতে কিচ্ছু খাইছে না